গোলাঘাটৰ মৰঙীৰ 39 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বন্য হস্তীৰ এটা বৃহৎ জাক। বৃহৎ হাতীৰ জাকটোৱে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ইপাৰৰ পৰা সিপাৰলৈ যোৱাৰ সময়ত সৃষ্টি কৰে তীব্ৰ উত্তেজনা। জাকটোত আছে কেইবাটাও পোৱালি হাতী। হাতীৰ বাবে পথছোৱাত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ। অৱশেষত একাংশ যুৱকে হৈ হাল্লা কৰি ওচৰৰ পৰা খেদি পঠিয়াই হাতীৰ জাকটোক। কিছু দৃশ্যাৱলী আহি পৰিছে, এই মুহূৰ্তত দৃশ্যাৱলী দেখুৱাইছো। হয়, আমিও পুৱাতে আহিলো বা বহুত মানুহ আহিছে মহালয়া যিহেতু, আৰু কিন্তু হাতীৰ কাৰণে ৰাস্তাত এনেকৈ আবদ্ধ হৈ গৈছে। আমাৰ দৈগুং মৰঙী যি অঞ্চলত আজি বহুত দিনৰ পৰাই হাতী জাকটো বিচৰণ কৰি আছে আচলতে। আৰু আজি দৈগুঙৰ যি পুৰা বংলাৰ ঘাইপথো অতিক্ৰম কৰিছে আজি ৰাতিপুৱাতে, আৰু মানুহ ইয়াত যথেষ্ট মানুহ আহিছে। মানুহ কিন্তু হাতীৰ কাৰণে আবদ্ধ হৈ গৈছে ৰাজপথতে। হয় হয়, আচলতে ইমান ডাঙৰ এটা জন্তু, ইহঁতৰ আচলতে খাবলৈ জেগা নাইকিয়া হৈ গ'ল, ঠাই নাইকিয়া হ'ল, হাবি জংঘলো নাইকিয়া হ'ল, সেইকাৰণে জনাঞ্চললৈ গুচি আহিছে। আচলতে আমি জনাঞ্চললৈ অহা নাই, আমিহে বনাঞ্চল ধ্বংস কৰি আচলতে মানুহে জনাঞ্চলত থকাৰ কাৰণে আচলতে ইমান ডাঙৰ ডাঙৰ জন্তুবিলাক আমাৰ মাজলৈ আহিছে। এইটো আচলতে মানুহ মাৰে আৰু লগতে ঘৰ দুৱাৰ ভাঙে, খেতি কৰিব নোৱাৰে। আচলতে ইয়াত বহুত দিন হ'ল ধান খেতি কৰিব নোৱাৰে, আৰু এটা ইমান বিনন্দীয়া হাতীটো আচলতে সদায় চাই থাকোঁ আমি, তথাপিতো চাই ভাল লাগে আৰু চাই থাকিবলৈ মন যায়। বহুত ধুনীয়া এটা